আলী, জুলফিকর আলী, মাহুল হক, ওমর ফারুক, আসিক, ইসমাইল হোসেন, আলী হোসেন, হাসেম আলী, আহজর আলী, শুকুর আলী, মুজবর আলী, মাইনুল হক, নুরুল হক, সোরাল আলী, আব্দুল কাদির, শাহানুর আলী, রাহুল আমিন, রাহুল শাহজামাল, মাহাজুল হক, কাবিল উদ্দিন, নজরুল হক, রেজা, আব্দুল মজিদ, বাদু শেখ, আব্দুল কাসেম, হাসেম আলী, হাকিম আলী, সুলিমান আলী, হাবেল আলী, প্রবীণ বড়, মাধব বড়, কমল বরা, অনিল বরা, রূপেশ্বর বরা, জুলিনুর রহমা, মেসের আলী, ইনামুল হক, ফুলনি সাংমা আলী, বাবুল আহমেদ, আরিফ আলী, মুজামিল হক, বাহারুদ্দিন জাকার, শাহজাহান আলী, হাবেল আলী, জামাল উদ্দিন আলী, রহিম বাদশাহ, আকবর আলী, জাহির আলী, মিনাল আলী, আজমল আলী, আবু সামা, শামসুল হক, রাজীব ডেকা, আব্দুল ময়না, শাহ আলম, রাশিদ আলী, আলফোন মারাক, নিখিল মারাক, মালবাদ সাংমা, মেরুস মারাক, ফরিনাল সাংমা, করিম মারাক, পুষ্পা মারাক, ফিলমোনা মারাক, অনিমা সাংমা, জামাল আলী, সাহম আলী, শফিকুল ইসলাম, বাসের আলী, 2 নং কছাৰীপাৰা গাঁৱৰ অনিল চন্দ্ৰ বড়ো, বুদ্ধ বড়ো। তাৰপিছত 1 নং মাজগাঁৱৰ পৰা আছে 1 নং মাজগাঁও, সবিতা বড়ো, ৰংজালী বড়ো, মঞ্জু বড়ো, তুলসী বড়ো, ৰীতা বড়ো। তেখেতসকলক আগত আহি জইনিংটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নৌসাদ আলী, সুলেমান আলী, সাবর আলী, আনহার আলী, ফমসের আলী, এনারুল আমার মাজত উপস্থিত আছে। আমার ইউপিপিএল জ্যেষ্ঠ সদস্য দিল শৰ্মা ছাৰ, তেখেতৰ নিজৰ সম্পাদক প্ৰথমতে ডাঙৰীয়াই আমাৰ অতিথিবৃন্দক চাহ চিনাকি কৰি দিলে। এই যোগদান কাৰ্যসূচীখন চলাই নিয়া আমাৰ ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নিৰ্মল বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু এজন বিধায়ক, আমাৰ কেন্দ্ৰীয় নেতা সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া, কেন্দ্ৰীয় কমিটি মাইনৰিটি চেলৰ সভাপতি ইছুফ আলী ডাঙৰীয়া, আমাৰ অসমৰ ফিছপেডৰ ভাইচ চেয়াৰমেন আৰু দলৰ জ্যেষ্ঠ দিলু শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ দলৰ কেন্দ্ৰীয় জিলা ব্লক কমিটি আৰু প্ৰাইমাৰীৰ বিভিন্ন কৰ্মকৰ্তা বিষয়ববীয়াসকল, বিশেষকৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি যিসকলে আমাৰ দলত যোগদান কৰিছে এই সকলোকো মই আদৰণি জনাইছোঁ, আদৰি লৈছোঁ। আৰু অলপমান চাইড হ'ব তো মই খুব দীঘলীয়া ক'ব বিচৰা নাই, কাৰণ আজি সকলো জানে জন্মাষ্টমী। বহুত ঘৰত আমাৰ মানুহবিলাকে ৰাইজে জন্মাষ্টমী পালন কৰে, আৰু ময়ো ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তাত আমাৰ এই যোৱা 4টা বছৰ প্ৰায় আমি যিখিনি সময় পালোঁ তাত বিভিন্ন কাম কাজবিলাক আৰম্ভ কৰিছিলোঁ, আৰু এটা ডাঙৰ চিন্তা লৈ আমি চৰকাৰ আৰম্ভ কৰিছিলোঁ যে বিটিআৰ অঞ্চলত এটা পৰিৱৰ্তন আহিব লাগে, বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নটো আৰম্ভ হ'ব লাগে। যি উন্নয়ন
স্বাধীনতাৰ বহুত বছৰৰ পিছলৈকে আমাৰ অঞ্চলবিলাকক আৰম্ভ হোৱা নাই, সেই উন্নয়ন আৰম্ভ হ'ব লাগে। আমাৰ আলাৰী চোৰাং আঁচনি বনাইছোঁ, ইয়াৰ লগতে মাইনৰ চোৰাং আঁচনি আমি আনিছোঁ। ইয়াৰ দ্বাৰা মহিলাসকলক ছেল্ফ হেল্প গ্ৰুপ, বিভিন্ন কোঅপাৰেটিভ ছ'চাইটি বনোৱা, মহিলাসকলক ওমেন ফ্ৰেণ্ডলি মেচিন আজিকালি পাৱাৰ টিলাৰ কৰিব পাৰিব। যিসকলে ডায়েৰী ফাৰ্ম খুলিব বিচাৰে, যিসকলে ছাগলী ফাৰ্ম খুলিব বিচাৰে, এইবিলাক আঁচনিবিলাক ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। কাৰণ এটা দীঘলীয়া সময় অস্থিৰতা আছিলে, আজি স্থিৰতা হ'ল। এইখিনি সময়ত আমি অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব লাগিব, আৰু আগবাঢ়ি যাব লাগিলে আমি একত্ৰিত হৈ কাম কৰিব লাগিব। তো সেইকাৰণে আজি স্বাধীনতাৰ ৭৮ বছৰৰ 15 আগষ্ট আমি পালিলোঁ কেইদিনমান আগতে। এই ৭৮ বছৰত যিবিলাক অঞ্চলত আজি উন্নয়ন ঢুকি পোৱা নাই, যিবিলাক অঞ্চলত আজিলৈকে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাকক কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ লগত লগ লাগি আমি কাউন্সিল চৰকাৰ হিচাপে সেই কামবিলাক কৰিবলৈ হাতত লৈছোঁ। ইতিমধ্যে প্ৰায় 1200 কিলোমিটাৰতকৈ বেছি ৰাস্তা নিৰ্মাণ কৰা হ'ল, আৰু বহুখিনি ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি হাতত লৈছোঁ। সৰু সুৰা গৰাখহনীয়া হৈ থাকে, এইবিলাক যাতে ইমপ্লিমেণ্ট হয়। এতিয়া আমাৰ টাৰ্গেট অহা 1.5 বছৰ আছে। এই 1.5 বছৰৰ ভিতৰত প্ৰায় 2 লাখ পৰিয়ালৰ ভূমিৰ লেণ্ড পাট্টা আদি কৰি বিতৰণ কৰি পেলাই সকলোৰে সমস্যা সমাধান কৰা। সেইকাৰণে আজি মই খুব দীঘলীয়া ক'ব বিচৰা নাই। বিশেষকৈ আমাৰ বাইদেউসকলে কষ্ট পাব, কাৰণ ঘৰত চবৰো মই অলপ আগতে কৈছোঁ যে জন্মাষ্টমী পালন কৰে। মই সেইখিনি কথাই ক'লোঁ, পিছত আকৌ আহিম। আৰু আজি মই ভেৰগাঁৱত বহিম 9টা বজাৰ পৰা ৰাতি যিমান হয় চব দল সংগঠন লগ কৰিম, আৰু এদিন মদুইবাৰী আমাৰ অঞ্চলত আহিম। আৰু जेंनाफोरा माखासे जोबनायजों लोगोसे सोरगिदिं जि मोनसे मोजां थासारि फैबाय, बेखौ लानानै जोंनि हारिजों लोगोसे जोबोद गोजोननाय मोनदों। दा बे मोजां थासारियाव थायोब्लासो जोंनि सोलोंथाइ, रांखान्थि, समाजखान्थि गासैखौबो जोङो जौगाहोनो हागोन, गामिफोरखौ जोङो साबना हामना खालामनो हागोन। दा बे बिथिंफोरखौ जोङो नोजोर होनानै खामानि मावगासिनो दङ। শান্তি থাকিলেহে বাকী কামখিনি হ'ব। গতিকে আপোনালোককো মই অনুৰোধ কৰিম, সৰু সুৰা ঘটনা অসমত ক'ৰবাত হৈ আছে, বিটিআৰ অঞ্চলতো কেতিয়াবা হ'ব বিচাৰে। আমি বহুত কষ্টৰ বিনিময়ত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি চবে মিলি পেলাই এই পৰিৱেশটো আনিব পাৰিছোঁ। গতিকে আপোনালোকেও যাতে কেয়াৰ কৰে, যত্ন লয় যে বিভিন্ন কাৰণত আমাৰ অঞ্চলত পৰিৱেশটো যাতে নষ্ট নহয়। 2008 চনত সংঘৰ্ষ হ'ল, 2012 চনত কোকৰাঝাৰৰ ফালে সংঘৰ্ষ হ'ল। এইবিলাক আমাৰ কাৰণে এটা ডাঙৰ ঘটনা আছিলে। এতিয়া কোনোবা দুজন মানুহ কেতিয়াবা কাজিয়া কৰিব পাৰে, এইটো এটা ডাঙৰ এটা ঘটনা হ'ব নালাগে। আমি দেখিবলৈ পাওঁ যে কিবা এটা সৰু এটা ঘটনা হ'ল, এইটোৱে মানুহবিলাকে ডাঙৰকৈ কৰিব বিচাৰে, আৰু ডাঙৰ ঘটনা হোৱাৰ পিছত সমাজখন বহুত পিছুৱাই যায়। আজি মণিপুৰত দেখিছোঁ, মণিপুৰ বহুত শান্তি হ'ল, তাৰপিছত খেলা ধূলা চব দিশতে বহুত আগবাঢ়ি গ'ল। শিক্ষা দীক্ষা হঠাৎ ঘটনা হৈ পেলাই, হিংসা হৈ পেলাই তেখেতসকলৰ অস্থিৰতা আহি গ'ল। তো এই পৰিৱেশবিলাক কোনো কাৰণত যাতে আমাৰ তাত নাহে। আমি UPPLে বিচাৰিছোঁ অস্ত্ৰ আৰু হিংসামুক্ত সমাজ, আমি বিচাৰিছোঁ এটা সুস্থ সমাজ, শান্তিৰ সমাজ, সম্প্ৰীতিৰ সমাজ, উন্নয়নৰ সমাজ, ভাতৃত্ববোধত জীয়াই থাকিব পৰা সমাজ, সকলো জাতি ধৰ্ম, সকলো ভাষা ভাষী একেলগে থাকিব পৰা এটা সমাজ আমি বিচাৰিছোঁ। এইকাৰণে বেলেগ দলবিলাক 10টা কথা ক'ব পাৰে পাৱাৰৰ কাৰণে, কিন্তু UPPLৰ মই সকলোকে অনুৰোধ কৰিছোঁ যে আমি অকল কথাটো পাৱাৰৰ কাৰণে ক'ব নালাগে, সমাজৰ কাৰণে ক'ব লাগে। সমাজখনে আমাৰ মা দেউতা, সমাজখনে আমাৰ চবকোচ। আৰু বিটিআৰ অঞ্চলত এই 35 লাখ যে জনসাধাৰণ আছে, এইটো এটা 35 লাখ জনসাধাৰণ এটা পৰিয়াল হয়। যেনেকৈ ভাৰতবৰ্ষ 140 কোটিৰ এটা পৰিয়াল, অসমত 350 কোটিৰ এটা পৰিয়াল, বিটিআৰতো আমাৰ বিভিন্ন 23টা 24টা জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী লোকৰ মাজেৰে শিক্ষিত অশিক্ষিত ধনী গৰীব চবকো লৈ পেলাই আমাৰ এটা ডাঙৰ পৰিয়াল। আৰু সেইটো চবেই যদি এটা পৰিয়ালৰ চকুৰে চায়, আপুনি যি ধৰ্ম যি জাতিৰে নহওক কিয়, বিটিআৰ অঞ্চলটো আগুৱাই যোৱাত কোনো ধৰি ৰাখিব নোৱাৰিব। আপোনালোকে কেতিয়া ভাবিছিলে এটা সময়ত UPSCৰ পৰীক্ষা দিলে 3-4 জন পাছ কৰে আমাৰ 4টা ডিষ্ট্ৰিক্টৰ পৰা, আজি 5টা ডিষ্ট্ৰিক্ট হ'ল। যোৱা এই বছৰ যিটো ৰিজাল্ট গ'ল, একেবাৰতে 50 জন আমাৰ APSC পাছ কৰিছে বিটিআৰ অঞ্চলৰ পৰা। যোৱা বছৰত 25 জন একেলগে পাছ কৰিছে। এইবাৰ আমাৰ সুপাৰ 50 যিটো মেডিকেল আছিলে, ইয়াত 48 জন নিট ক্লিয়াৰ কৰিছে, 48 জন, প্ৰায় 22 জন ইয়াৰে MBBS পাব, বাকী ডেণ্টিষ্ট কিবা কিবি পাব। গতিকে আজি এনেকুৱা এটা চৰকাৰ আমাৰ আছে যিয়ে নেকি দুখীয়া ল'ৰা ছোৱালীবিলাকক ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ACS অফিচাৰ কাৰণে আমি ফ্ৰী কোচিং কৰিছোঁ, স্কিল ট্ৰেইনিং দি আছোঁ আমি হাজাৰ ল'ৰা ছোৱালীবিলাকক।
সো বিভিন্ন কাম কৰিছোঁ, আজি কৈ শেষ কৰিব নোৱাৰিম। আমাৰ তাত 20খন গাড়ী চলি আছে গাঁৱে গাঁৱে চিকিৎসা কৰাৰ কাৰণে, এইবিলাক আগত নাছিলে। 20খন গাড়ী ঘূৰি আছে স্কুলে স্কুলে ছায়েন্স শিক্ষা দিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকক। সেইকাৰণে আপুনি দেখিছে হায়াৰ ছেকেণ্ডাৰীত 5খন জিলাৰ ভিতৰত তামোলপুৰে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত ছায়েন্সত বিজ্ঞানত আমি 1 নম্বৰত আছোঁ অল অসমত। আৰ্টছত আমাৰ বাক্সা ডিষ্ট্ৰিক্টে 1 নম্বৰত আছে, কাৰণ এইবিলাক আমি গুৰুত্ব দিছোঁ। এইবাৰ আমি ওদালগুৰিটো টাৰ্গেট লৈছোঁ। ওদালগুৰি জিলা শিক্ষাত কিয় অলপমান পিছ পৰি আছে এইটো চাবৰ কাৰণে মই সম্পূৰ্ণ 3 দিন অকল ওদালগুৰি জিলাত শিক্ষাক লৈ পেলাই মই কাম কৰিব বিচাৰিছোঁ। 3 দিন ওদালগুৰিত থাকিম, অকল শিক্ষাৰ ওপৰত কাম কৰিম। এমই স্কুলৰ টিচাৰ, এলপি স্কুলৰ টিচাৰ, হায়াৰ স্কুলৰ টিচাৰ, হায়াৰ ছেকেণ্ডাৰী কলেজৰ শিক্ষক, SMC, SMDC যিমান আছে চবৰ লগতো কথা পাতিম, ৰাইজৰ লগতো পাতিম যে ওদালগুৰি জিলাও শিক্ষাত আগবাঢ়ি যাব লাগিব। এইটো আমাৰ চৰকাৰৰ সিদ্ধান্ত। মই সকলোলৈ ধন্যবাদ জনালোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত যিখিনি কৰ্মকৰ্তা কাৰ্যকৰ্তা আমাৰ মধুইবাৰীত আছে, আমাৰ ব্লকৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ওমেন, পেৰেণ্টছ চবৰো, আৰু প্ৰাইমাৰী VCDC বুথ কমিটি সকলোকে মই আজি ধন্যবাদ জনাইছোঁ যে খুব চিনচিয়াৰলি কাম কৰি আছে। নিজৰ মাজত একতাটো ৰাখক, সৰু সুৰা কথাবিলাকত আমি এজনে আনজনক মানে টাৰ্গেট কৰিব নালাগে। আৰু যিসকলে জইন কৰিছে মই আদৰণি জনাইছোঁ। আমাৰ মধুইবাৰীত আমাৰ এনেকুৱা কিছুমান সক্ৰিয় সদস্য আছে যে অকলে অকলে বহুতখিনি দায়িত্ব লয়। মই সেই সকলোকে ব্লকৰ লগত ধুনীয়াকৈ মিলি পেলাই, ডিষ্ট্ৰিক্ট ব্লক চব মিলি পেলাই কাম কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু অনাগত দিনত UPPL দলটো আৰু অধিক শক্তিশালী ৰূপত আপোনালোকে আগবঢ়াই লৈ যাওক। মই সদায় আছোঁ আপোনালোকৰ লগত, বিপদে আপদে যি কামে নকৰোঁ কিয় সদায় আমি থিয় দিম আৰু একেলগে আগবাঢ়ি যাম। ধন্যবাদ। বিনীতা বড়ো, মঞ্জু বড়ো, সোনাথী বড়ো, বুলবুল ভূঞা আপোনালোকক আগত আহি জইনিংটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰদীপ বড়ো, তাৰপিছত মধুইবাৰী এক্স ছাৰ্ভিচ এছ'চিয়েশ্যনৰ সকলো ব্যক্তিক মেমৰেণ্ডামটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এক্স ছাৰ্ভিচমেন এছ'চিয়েশ্যন ভগতপাৰা মধুইবাৰী।